শিৱসাগৰৰ আমগুৰি চহৰত উত্তাল প্ৰতিবাদ সংবাদ মাধ্যম দল সংগঠনৰ উদ্যোগত অবৈধ গাহৰি সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ চৰকাৰী নিৰ্দেশনা অমান্য কৰি এটা দুষ্ট চক্ৰই সৰবৰাহ কৰিছিল গাহৰি উল্লেখ্য যে 19 নৱেম্বৰ ফাইন লিভাৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল গাহৰিৰ কিনা বেচাৰ সৰবৰাহত বহিৰাজ্যৰ পৰাও শিৱসাগৰলৈ গাহৰি অনা বাধা আৰোপ কৰিছিল কিন্তু এটা চক্ৰই আমগুৰি মাজেদি 61 নং খাই পথেদি গাহৰি সৰবৰাহ কৰি আছে দৈনিক এখন গাড়ীত প্ৰায় 1 কোটি টকাৰ গাহৰি কানপুৰৰ পৰা শিৱসাগৰৰ আমগুৰি হৈ নগালেণ্ডলৈ সৰবৰাহ হৈ আছে সদৌ অসম গাহৰি পালক সন্থাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে দেওবাৰে পুৱা জাচিত আবদ্ধ কৰি এখন গাহৰি প্ৰতিবাদ এই সময়তে সংবাদ মাধ্যমৰ বাবে চোৱা সংবাদ কৰ্মীক অবৈধ গাহৰি ব্যৱসায় সন্থাই চৰম দুৰ্ব্যৱহাৰ কৰাৰ লগতে ধমকি প্ৰদান কৰে যাৰ প্ৰতিবাদত এনেদৰে আজি আমগুৰি আৰু শিৱসাগৰৰ সংবাদ কৰ্মীসকলৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ কৰ্মীয়ে মানৱ শৃংখলেৰে আমগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে থানা আমগুৰি থানা হালতি থানাৰ সন্মুখেদি দৈনিক সৰবৰাহ হয় বিভিন্ন অবৈধ সামগ্ৰী কিন্তু আৰক্ষীয়ে নিৰ্বিকাৰ হৈ সুঠাইকৈ ঋতুমণি হাজৰিকা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি গৃহমুক্তি সংগ্ৰাম সমিতি আটাচকীৰ কেইবাগৰাকী সংগঠনৰ বিষয়ববীয়া আমগুৰিৰ মাজেদি চলি থকা বাৰ্মিজ চুপাৰী অৰুণাচলী পুৰা গাহৰি আদি সৰবৰাহ আৰু চিণ্ডিকেটৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে আৰক্ষীৰ নিৰ্লিপ্ততাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংবাদিকক ব্যৱহাৰ কৰা দুষ্ট চক্ৰৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাই প্ৰতিবাদকাৰীসকলে এয়া অতি দুৰ্ভাগ্যজনক শিৱসাগৰ ই মিডিয়া সংস্থা আৰু শিৱসাগৰ গ্ৰাম্য সাংবাদিক সংঘই আজি এই ঘটনাৰ এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মুখত কলা কাপোৰ বান্ধি কাৰণ সাংবাদিকৰ তাত আচলতে বাতৰি সংগ্ৰহ কৰিবলৈহে গৈছিলে সেই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই কেইগৰাকীমান ব্যৱসায়ীয়ে অভব্য আচৰণ কৰে ৰাজপথত ৰাজহুৱাকৈ অভদ্ৰ আচৰণ কৰে আৰু তাৰ বিৰুদ্ধে আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ প্ৰথম কথা যে সদৌ অসম গাহৰি পালক সন্থাই কালি খবৰ দিছিলে যে তেওঁলোকে আৰক্ষীৰ সহযোগত জাজিত এখন গাহৰি বহিৰাজ্যৰ পৰা গাহৰি কঢ়িয়াই অনা এখন বাহন তাত তেওঁলোকে ৰখাইছে কাৰণটো হ'ল যে তেওঁলোকে উল্লেখ কৰিছে যে যোৱা 19 নৱেম্বৰত শিৱসাগৰ জিলা প্ৰশাসনে এখন নিষেধাজ্ঞা জাৰি কৰিছিলে যে শিৱসাগৰ জিলাত যিহেতু সোৱাইন ফিভাৰ হৈ আছে সেই সোৱাইন ফিভাৰ ৰোধ কৰাৰ স্বাৰ্থত শিৱসাগৰ জিলাত গাহৰি সৰবৰাহ বিক্ৰী এইবিলাক নিষেধাজ্ঞা আৰোপ কৰিছে তেনেস্থলত আচলতে শিৱসাগৰ মাজমজিয়াত কেনেধৰণে গাহৰি সৰবৰাহ কৰিবলৈ সক্ষম হ'ল সেই প্ৰশ্ন উত্থাপন কৰিয়েই আচলতে সেই গাড়ীখন তাত আবদ্ধ কৰা বুলি সদৰি কৰিছিলে গাহৰি পালক সন্থাই আৰু সেই খবৰ সংগ্ৰহ কৰিবলৈকে আমি তাত উপস্থিত হৈছিলোঁ গাড়ী ৰখোৱাৰ বহু সময় পিছত কিন্তু সেই বাতৰি সংগ্ৰহ কৰি থাকোঁতেই আচলতে অভব্য আচৰণকৰ খৰ্গগ্ৰস্ত হৈ পৰে কেইগৰাকীমান ব্যৱসায়ী যিকেইগৰাকীয়ে সেই বাহনখন আচলতে গাহৰি কঢ়িয়াই আনিছিলে সেই ব্যৱসায়ী কেইগৰাকীয়ে অভব্য আচৰণ কৰে আৰু এই আচৰণত আমি আচলতে অতিশয় মৰ্মাহত হৈছোঁ কাৰণ আমাক খবৰ দিয়া হৈছিলে আমি খবৰ সংগ্ৰহ কৰিবলৈহে আহিছিলোঁ গতিকে তেনেস্থলত ইমান অভব্য আচৰণ কৰে ইয়াত আমি আচলতে মৰ্মাহত হৈছোঁ আৰু ইয়াৰ এটা উচিত বিচাৰ দাবী তুলিছোঁ আমি